Hello and welcome to Gyanshila. So লৈ আছো Assam Police SI যেটো অহা কাইলে হ'বলগীয়া পৰীক্ষা তাৰ কাৰণে এটা কুইক ৰিভিজন ক্লাছ য'ত আমি কেইটামান জিকেৰ ওপৰত কুৱেশ্যনছ ডিসকাস কৰিম আহিবলগীয়া এক্সামটোৰ কাৰণে তোমালোকৰ ওকে তো বৰ বেছি কুৱেশ্যন ৰখা নাই এতিয়া বৰ বেছিকৈ পঢ়িও আজি লাভ নাই কাৰণ কাইলে এক্সাম হয় তো যিখিনি আগতে পঢ়িছা সেইখিনি ৰিভিজন কৰাটোহে আজিৰ কাৰণে এটা বেটাৰ আইডিয়া হয় তো আমাৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব নাই কৰে সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা সো লেটস স্টাৰ্ট কোৱেশ্চন নম্বৰ 1 ইন ইণ্ডিয়া ইনফ্লেশ্যন ইজ মেজাৰ্ড অন দ্য বেচিছ অফ মোৰ ভয়েসটোৰ কাৰণে ৰিয়েলি সৰি সৰ্দি এতিয়াও ঠিক হোৱাই নাই তো ইণ্ডিয়া আমাৰ ইনফ্লেশ্যন যেটো মেজাৰ কৰা হয় মুদ্ৰাস্ফীতি এটো কিহৰ সহায়ত কৰা হয় হোলসেল প্ৰাইস ইনডেক্স কনজিউমাৰ প্ৰাইস ইনডেক্স ने प्रोड्यूसर प्राइस इंडेक्स की होगा करेक्ट आंसर होगा ऑप्शन बी कंज्यूमर प्राइस इंडेक्स नेक्स्ट लावनी इज ए फेमस फोक डांस ऑफ एटू कर फोक डांस है लावनी तो लावनी तो होइसे पंजाब राजस्थान महाराष्ट्र ने गुजरात करेक्ट आंसर होगा ऑप्शन सी महाराष्ट्र नेक्स्ट क्वेश्चन व्हाट इज द स्टेट एनिमल ऑफ मध्य प्रदेशर स्टेट एनिमल की है टाइगर लायन बारासिंघा ने संगाई करेक्ट आंसर होगा ऑप्शन सी बारासिंघा ना थाकी ऑप्शन যদি स्वैम्प डियर बुलिও থাকে তেতিয়া শুদ্ধ উত্তৰ হ'ব ওকে নেক্সট কোৱেশ্চন হু ডিসকভাৰ্ড দ্য সোলাৰ সিস্টেমটো কোনে ডিসকভাৰ কৰিছিল আমাৰ সৌৰজগতৰ আৱিষ্কাৰ কৰিছিল কোনে আৰ্যভট্ট কোপাৰ্নিকাছ কেপলাৰ নে নিউটন কাৰেক্ট আনসাৰ অপশন বি কোপাৰ্নিকাছ নেক্সট হাৱা মহল ইজ লোকেটেড ইন হাৱা মহলটো কত আছে জয়পুৰ যোধপুৰ জয়সলমৰ নে আজমেৰ তো হাৱা মহল আছে ৰাজস্থানৰ জয়পুৰত ওকে নেক্সট গান্ধী ইউৰেন পেক্ট ওয়াজ সাইন ইন গান্ধী আৰু তেতিয়া আমাৰ ভাইসৰয় লৰ্ড ইউৰেনৰ মাজত এটা চুক্তি স্বাক্ষৰ হৈছিল সেই চুক্তিটো কেতিয়া হৈছিল তো হেতু হৈছিল কেতিয়া 1931ত সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্সৰ আগত আৰু এই চুক্তিটোৰ লগত কি হৈছিল যেটো সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট যেটো হৈ আছিল আমাৰ গান্ধীজি সেই মুভমেন্টটো এই চুক্তিটোৰ লগতে সমাপ্ত হৈছিল গান্ধী ইউৰেন পেক্ট ওকে 1931 নেক্সট কোৱেশ্চন অন হুইচ ৰিভাৰ হীৰাকুণ্ড ড্যাম লোকেটেড হীৰাকুণ্ড যেটো ড্যাম আছে কোনটো নদীৰ ওপৰত আছে সবৰমতী কৃষ্ণা কাবেৰী নে মহানদী কাৰেক্ট আনসাৰ হ'ব অপশন ডি মহানদী আৰু এটো হৈছে লংগেষ্ট ড্যাম আমাৰ ভাৰতৰ আৰু এটো আছে কত উৰিষ্যাত আছে ওকে নেক্সট ফাৰ্স্ট ফিমেল প্ৰাইম মিনিষ্টাৰ অফ দ্য ওয়াৰ্ল্ড পৃথিৱীৰ ভিতৰতে প্ৰথম গৰাকী মহিলা যি প্ৰধানমন্ত্ৰী হৈছিল কোন হয় ইন্দিৰা গান্ধী হয় শ্ৰীমাব বন্দৰনায়কে হয় শেখ হাসিনা নে বেনজিৰ ভুট্টো কাৰেক্ট আনসাৰ হ'ব অপশন বি শ্ৰীমাব বন্দৰনায়কে কৰ আছিল তেখেত শ্ৰীলংকাৰ আছিল শ্ৰীলংকাৰ প্ৰাইম মিনিষ্টাৰ আছিল ওকে নেক্সট কুম্ভলগড় ফোর্ট ইজ লোকেটেড ইন কত আছে এটো কুম্ভলগড় ফোর্ট বুলি এটা গুহা আছে কুম্ভলগড় গুহা এটো আছে ৰাজস্থানত নেক্সট কোৱেশ্চন ৰাইডাৰ কাপ ইজ এছ'চিয়েটেড উইথ এই কাপটো কিহৰ লগত জড়িত ৰাইডাৰ কাপ তো এটো হৈছে যেটো মেন্স এটা গল্ফ কম্পিটিশন হয় হেটোৰ লগত জড়িত হয় ৰাইডাৰ কাপ নেক্সট কোৱেশ্চন ওয়ার্ল্ড প্রেস ফ্রিডম ডে ইজ অবজার্ভড অন কিমান তাৰিখে পালন কৰো আমি ওয়ার্ল্ড প্রেস ফ্রিডম ডে কারেক্ট আনসার হবো মে 3 তারিখ নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত আমাৰ যেটো পিডিএফ আছে উপলব্ধ যেটো আছে 1200 কোৱেশ্চন তোমালোকে পাবা যেটোৰ মূল্য হৈছে 96 আৰু ইয়াত ইনক্লুডেড টপিক খিনি আছে জিকে আসাম জিকে আৰু ইংলিশ গ্ৰামাৰ তো আসাম পুলিচ এছআইৰ কাৰণে এই পিডিএফটো বহু আমাৰ ষ্টুডেণ্টে ললে বহুতে ভাল ফিডবেক দিছে এই পিডিএফটো লৈ পেলাই তো নেক্সট আৰু যেনেকুৱা ধৰণৰ এক্সাম তোমালোকে দিবা এই পিডিএফটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব 1200 কোৱেশ্চন যদি তোমালোকে কমপ্লিট কৰিব পাৰা ইয়াৰ পৰা কোৱেশ্চন কমন তোমালোকে পাবাই পৰীক্ষা যিকোনো এক্সামত তো ভেৰি ইম্পৰ্টেন্ট পিডিএফ এটা হয় যিকোনো এক্সামৰ কাৰণে যদি লব বিচাৰা হোৱাটসঅ্যাপ কৰিবা 8402086470 এই নাম্বাৰটোত হোৱাটসঅ্যাপ কৰিলে তোমালোকে পিডিএফটো পাৰচেজ কৰিব পাৰিবা নাইবা ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে তাত গৈ পেলাই তোমালোকে পাৰচেজ কৰিব পাৰা ওকে নেক্সট কোৱেশ্চন দ্য হেডকোৱাৰ্টাৰ অফ World Intellectual Property Organization WIPO is located at etu kot ase World Intellectual Property Organization or headquarter to ase Geneva Switzerland next question World Art Day
কিমান তাৰিখে আমি পালন কৰোঁ তো ৱৰ্ল্ড আৰ্ট ডে পালন কৰোঁ 15 এপ্ৰিল তাৰিখে ওকে নেক্সট জিম কৰ্বেট নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন ক'ত আছে এইখন আমাৰ আটাইতকৈ পুৰণি যিখন আমাৰ নেশ্যনেল পাৰ্ক হয় ভাৰতৰ এইখন আছে আমাৰ উত্তৰাখণ্ডত জিম কৰ্বেট নেশ্যনেল পাৰ্ক গ্ৰেমি এৱাৰ্ড ইজ গিভেন ইন দ্য ফিল্ড অফ কিহৰ এইটো কিহত দিয়া হয় কোনটো ফিল্ডত দিয়া হয় গ্ৰেমি এৱাৰ্ড বুলি যিটো এৱাৰ্ড দিয়া হয় এইটো দিয়া হয় মিউজিকৰ ক্ষেত্ৰত দিয়া হয় সংগীতৰ দিয়া হয় ঠিক আছে নেক্সট ৱেৰ ইজ বালি ফেষ্টিভেল চেলিব্ৰেট বালি ফেষ্টিভেল বুলি এটা ফেষ্টিভেল হয় এইটো ক'ত চেলিব্ৰেট কৰা হয় উদযাপন কৰা হয় তো এইটো আমাৰ ভাৰতৰ এখন ৰাজ্যত উদযাপন কৰা হয় বালি উৎসৱ বুলি এইটো হৈছে উৰিষ্যা ওকে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰথমগৰাকী ডিফেন্স মিনিষ্টাৰ কোন আছিলে এইটো বহুতবাৰ আমি আগতে ডিছকাছ কৰিছোঁ ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ আছিলে বলদেৱ সিং নেক্সট পিয়ংয়াং ইজ দ্য কেপিটেল অফ কৰ ৰাজধানী হয় পিয়ংয়াং তো পিয়ংয়াং ৰাজধানী হয় সাউথ কোৰিয়া নে নৰ্থ কোৰিয়া নে ইণ্ডোনেছিয়া নে ৰাৱাণ্ডা কাৰেক্ট এনচাৰ হ'ব নৰ্থ কোৰিয়াৰ ৰাজধানী হয় পিয়ংয়াং সাউথ কোৰিয়াৰ এখন হৈছে চিউল ওকে নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য নিউজ পেপাৰ কেশৰী কেশৰী বুলি এখন নিউজ পেপাৰ আছিলে এই নিউজ পেপাৰখনৰ ফাউণ্ডাৰ এডিটৰগৰাকী আছিলে কোন অপশ্যন বি বাল গংগাধৰ তিলকে দুখন নিউজ পেপাৰ ষ্টাৰ্ট কৰিছিলে এখন আছিলে মাৰাঠা যিখন আছিলে হিন্দী লেংগুৱেজত এইখন হিন্দী যদিও নাম মাৰাঠা আছিলে এইখন হিন্দী লেংগুৱেজত আছিলে আৰু কেশৰীখন আছিলে মাৰাঠা লেংগুৱেজত ঠিক আছে তিলকে এইখন নিউজ পেপাৰ ষ্টাৰ্ট কৰিছিলে নেক্সট হায়েষ্ট পিক অফ চাউথ ইণ্ডিয়া দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ শৃংগ কোনটো হয় সেইটো হৈছে অপশ্যন ডি আনাইমুৰি নেক্সট ইন হুইচ ফিল্ড সুব্ৰমণিয়ম ভাৰতী এৱাৰ্ড ইজ ৰিলেটেড কোনটো ফিল্ডত দিয়া হয় সুব্ৰমণিয়ম ভাৰতী এৱাৰ্ড বুলি এটা এৱাৰ্ড দিয়া হয় আৰু এইটো দিয়া হয় হিন্দী লিটাৰেচাৰৰ ক্ষেত্ৰত হুইচ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড IMF ক'ত আছে হেডকোৱাৰ্টাৰ IMFৰ হেডকোৱাৰ্টাৰ আছে ক'ত ৱাশ্বিংটন DC হোৱাট ইজ দ্য কেপিটেল অফ লিবিয়াৰ ৰাজধানী কি হয় তো লিবিয়াৰ ৰাজধানী হয় ত্ৰিপলি ঠিক আছে নেক্সট জৱাহৰ সাগৰ ডেম ইজ লোকেটেড অন হুইচ ৰিভাৰ এইটো যিটো ডেম আছে জৱাহৰ সাগৰ ডেম এইটো কোনটো নদীৰ ওপৰত আছে সেইটো হৈছে চম্বল নদীৰ ওপৰত আছে নেক্সট ৱৰ্ল্ড মেলেৰিয়া ডে ইজ অবজাৰ্ভড অন কিমান তাৰিখে পালন কৰোঁ আমি ৱৰ্ল্ড মেলেৰিয়া ডে তো ৱৰ্ল্ড মেলেৰিয়া ডে আমি পালন কৰোঁ 25 এপ্ৰিল তাৰিখত ঠিক আছে ৱৰ্ল্ড মেলেৰিয়া ডে আৰু এইবাৰৰ থিমটো সুধিব পাৰে যিহেতু কাৰেণ্ট এফেয়াৰ্ছ হয় তো থিমটো এইবাৰ অকণ দীঘলীয়া আছিলে তোমালোকে চাই ল'বা ভালকৈ এচিলাৰেটিং দ্য ফাইট এগেইনষ্ট মেলেৰিয়া ফৰ এ মোৰ ইকুইটেবল ৱৰ্ল্ড দীঘলীয়া হয় বাট সুধি দিব পাৰে পৰীক্ষাত নেক্সট ফ্ৰম হুৱেৰ ডিড কুচিপুড়ি অৰিজিনেট এই ডান্সটো ক'ৰ পৰা অৰিজিনেট হৈছিলে যিটো আমাৰ ক্লাছিকেল ডান্স হয় ওৱান অফ দ্য ক্লাছিকেল ডান্স ফ্ৰম ইণ্ডিয়া কুচিপুড়ি এইটো অৰিজিনেট হৈছিলে ক'ৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পৰা কেৰচিন অইল ফ্লটছ অন ৱাটাৰ বিকজ কেৰচিনটো কি হয় আমাৰ পানীত যেতিয়া দিবা তোমালোকে পানীত দিলে কেৰচিনটো কি হয় উপঙি থাকে এইটো কেতিয়াও তলত গুচি নাযায় তো উপঙি থকাৰ কাৰণটো কি হয় এতিয়া আছে ইটছ ডেনচিটি ইজ গ্ৰেটাৰ দেন ডেনচিটি অফ ৱাটাৰ কি কৈছে প্ৰথমটোত যে ইয়াৰ ঘনত্বটো পানীৰ ঘনত্বতকৈ বেছি হয় বেছি হ'লেতো তলত উপঙি নাথাকে হয়নে নহয় বেছি হ'লে উপঙি নাথাকে তো এইটো হ'ব নোৱাৰে প্ৰথমটো অশুদ্ধ হয় ইটছ ডেনচিটি ইজ লেছ দেন ডেনচিটি অফ ৱাটাৰ এইটো ডেনচিটিটো পানীতকৈ ঘনত্বতকৈ কম হয় অফক'ৰ্ছ ঘনত্ব যেতিয়া কম হ'ব তেতিয়াহে বস্তু এটা উপঙি থাকিব ডেনচিটি কম হ'লে উপঙি থাকিব তো এইটোৱে শুদ্ধ উত্তৰ হয় ওকে ইকুৱেল হ'ব নোৱাৰে উপঙি থাকিবলৈ হ'লে সদায় ডেনচিটি সেই বস্তুটোতকৈ কম হ'ব লাগিব নেক্সট ডেনচিটি অফ ৱাটাৰ ইজ মেক্সিমাম এট পানীৰ যিটো ডেনচিটি হয় সেইটো মেক্সিমাম হয় কেতিয়া কিমান ডিগ্ৰী চেলচিয়াছত মেক্সিমাম হয় 0 ডিগ্ৰী চেলচিয়াছ 0 ডিগ্ৰী কে 4 ডিগ্ৰী চেলচিয়াছ 100 ডিগ্ৰী চেলচিয়াছ কাৰেক্ট এনচাৰ কোনটো হ'ব পানীৰ যিটো ঘনত্ব সদায় মেক্সিমাম হয় 4 ডিগ্ৰী চেলচিয়াছত ঠিক আছে ওকে তো এইখিনি হয় আজি ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন
কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থবা নেক্সট যিখিনি আহিবলগীয়া এক্সাম আছে তাৰ কাৰণে তোমালোকে ভিডিঅ'ৰ আপডেটছ পাই থাকা অ'কে চ' থেংক ইউ ছ' মাছ টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ চুন